এই ভিডিওটো মোৰ একেবাৰে বনাব মন নাছিলে কাৰণ এইবিলাক বস্তু দেখাবলৈ ভাল নালাগে নিজৰো কিন্তু কিছুমান মানে মানুহে অসমীয়া মানুহ স্পেশালি মাইকী মানুহবিলাক কাম কাজ নাই চাগে এজনী ছোৱালীক নজনাকে নুবুজাকে মই নতুনকৈ যি হয়তো ভিডিঅ'জ দিবলৈ আৰম্ভ কৰিছোঁ মই জানো আপোনালোকে বহুতে মোৰ বিষয়ে একোৱে নাজানে চ' নজনাকে নুবুজাকে এজনী ছোৱালীক মানে ইমান বেয়া বেয়াকৈ কৈছে ফুটনি মাৰিছোঁ হেনো মোৰ হেনো অকাদ নাই কিনাৰ মানে সেইবিলাক কথা কৈছে চ' মোৰ অকাদ নাই মই মানিছোঁ কিন্তু মই কাৰ ঘৰত বিয়া হৈ আহিছোঁ বা মই কাৰ ঘৰৰ বোৱাৰী হয় মোৰ শহুৰ শাহুৰ কোন হয় মানুহজন কোন হয় আপোনালোকেতো নাজানে চ' যেতিয়া জানিব তাৰপিছত কথা ক'ব নজনাকৈ তেনেকৈ কথা নক'ব মোক ইমানখিনি বেয়া বেয়া কমেণ্ট আহিছে মোৰ হেনো মানে সোণৰ বস্তু নাই মই হেনো ফুটানি মাৰিছোঁ আৰু কিবা কিবি আৰু ঢেৰ বহুত কথা মানে কমেণ্টত মই সেইকাৰণে এই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ কাৰণ মোৰ ভিডিঅ'জ অকল অসমৰ ৰাইজে বুলি নহয় মোৰ পৰিয়ালবৰ্গও চাই আছে মোৰ মাৰ পৰিয়াল মোৰ দেউতাৰ পৰিয়াল মোৰ শাহু শহুৰৰ পৰিয়ালে চাই আছে চ' সেইকাৰণে তেওঁলোকেতো জানে কাৰণ তাৰ ভিতৰতে তেওঁলোকেও কিছুমান বস্তু দি থৈছে চ' তেওঁলোকেতো জানে ন সেইকাৰণে মানে বেয়া লাগিছে ন ভিডিঅ'টো মই সেইকাৰণে তেওঁলোকে কি বুলি ভাবিব মই সেইকাৰণে সেইখিনি কথা চিন্তা কৰিহে এই ভিডিঅ'টো বনালোঁ হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল কি খবৰ সকলোৰে চ' আজি ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত স্পেচিয়েল কাৰণ আজি ভিডিঅ'টো হৈছে মোৰ গ'ল্ড জুৱেলাৰীৰ ওপৰত বলক দেৰি নকৰোঁ আৰু আৰম্ভণি কৰোঁ মোৰ বিয়াৰ গহনাৰে চ' এইডাল হৈছে মোৰ জোৰোণৰ নেকলেছডাল এইডাল জোৰোণত দিছিলে মোক এইটো আৰু এই দুটা হৈছে তাৰ লগৰ কাণফুলি দুটা চ' কেনেকুৱা লাগিছে ডিজাইনটো কমেণ্ট কৰি জনাব তাৰপিছত কি হ'ল জানেনে নেক্সট আৰু ইয়াৰে এটা ঘটনা হ'ল যি হয়তো মোৰ বিয়াৰ নেকলেছডাল সৰু হ'ল অকণমান হাজবেণ্ডৰ একেবাৰে পচন্দ হোৱা নাছিলে সেইকাৰণে তেখেতে এনিভাৰ্চাৰী আৰু মোৰ বিয়াত বহুত মানে গণ্ডগোলো ঘটিছিলে সেইখিনি মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক শ্বেয়াৰ কৰিম চ' এনিভাৰ্চাৰীত হাজবেণ্ডে মোক এইডাল দিছিলে এইডাল দেখিছেনে এইডাল দিছে এনিভাৰ্চাৰীত তাৰ লগত আছে এইটো জুৱেলাৰী এই জুৱেলাৰী দুটা চ' এই দুটাই আছিলে মোৰ নেকলেছৰ ছেট চ' মই ভিডিঅ'ত এষাৰ কথা কৈছিলোঁ যে মোৰ মিনি ব্লগ এটাত যে মোৰ ইমান কাণফুলি আছে যে মই ডেইলি সলাই পিন্ধিব পাৰোঁ মানে 7 দিনত মই 7টা সলাই পিন্ধিব পাৰোঁ তাতে মানুহে মোক কিমান কি কৈছে বলক আৰম্ভণি কৰোঁ প্ৰথম এই 1 নম্বৰটোৱে বুজিছে ভালকৈ চ' এইযোৰ দিছিলে মোৰ হাজবেণ্ডৰ মাহীয়েকে তেখেত ঢুকাই গ'ল আৰু ঢুকোৱাৰ আগে আগে তেখেতে এয়া দি থৈ গৈছিলে মোৰ হাজবেণ্ডক যে বাবুৰ হ'ব লগা বোৱাৰীজনীক দিবি বুলি চ' এযোৰ দি থৈ গৈছিলে মাহীয়েকে ওচৰৰ পৰা দেখুওৱা হ'ল বলক এতিয়া আহোঁ 2 নম্বৰ এইযোৰ হৈছে 120 বছৰ প্ৰায় পুৰণি থুৰীয়া এইযোৰ দেখাই দিয়া এনেকৈ এইযোৰ মোক দিছিলে শাহুমাক মান ধৰোঁতে শাহুমাক মই যেতিয়া মান ধৰিছিলোঁ তেতিয়া মোক এইটো দিছিলে 2 নম্বৰ কাণফুলি এতিয়া দেখাওঁ 3 নম্বৰ কাণফুলিযোৰ এই কাণফুলিযোৰ দিছিলে মোৰ মায়ে মোক বিয়াত এইযোৰ এইটো হৈছে 3 নম্বৰ কাণফুলি এতিয়া দেখাওঁ 4 নম্বৰ মোৰ ল'ৰা যেতিয়া জন্ম হ'ল ঠিক আছে তেতিয়া শহুৰ দেউতাই কি কৰিছিলে তাৰ কাৰণে একো বস্তু বনোৱা নাছিলে সোণৰ বস্তু বা কিবা ৰূপৰ একো বনোৱা নাছিলে এই বস্তুটো এইটো দেখুওৱা ওচৰৰ পৰা এই কাণফুলিযোৰ শহুৰ দেউতাই ল'ৰাৰ নামত দি থৈ গৈছিলে এইযোৰ তাৰ উপৰি এইটো হ'ল 4 নম্বৰ দেই 1 2 3 4 নম্বৰ 4টা দেখালোঁ এতিয়া দেখাইছোঁ আপোনাক 5 নম্বৰ এইটো হৈছে মোৰ শাহুৰ ভাগৰ এইটো শাহুৰ ভাগৰ হয় মোক শহুৰ দেউতাই ভালকৈ থ'বলৈ দিছে এইটো হৈছে 5 নম্বৰ বলক এতিয়া আহোঁ 6 নম্বৰ কাণফুলিলে এয়া এইযোৰ হৈছে 6 নম্বৰ ডিজাইন এইটো মই আৰু হাজবেণ্ডে মিলি পেলাই বনাইছিলোঁ এনেই বনাই থওঁ বুলি
মাৰ ভাগৰ আগৰ এটা আছিলে সেইটো আমি ভাঙি পেলালো ভাঙি পেলাই এইটো বনালো এইটো হৈছে 6 নম্বৰ এতিয়া দেখো আপোনাক 7 নম্বৰ ঠিক আছে এইযোৰ মোৰ হাজবেণ্ডৰ কোনোবা ৰিলেটিভে দিছিলে মোৰ ঠিক মনত নাই দেউতাৰ ফালৰ ৰিলেটিভে দিছিলে মোক দেউতাৰ ফালৰ কোনোবা ৰিলেটিভে দিছিলে এইটো মোৰ সো এইটো ময়ূৰ ডিজাইনৰ ওচৰৰ পৰা দেখাই দিয়া ময়ূৰ ডিজাইন দেখিছেনে এইটো তাৰ পিছত আৰু এটা আছে এই অকমানি দুটা এইটো মোক ৰিলেটিভ এজনেই দিছিলে সো এই অকমানিটো চাও ওচৰৰ পৰা দেখাই দিয়া তাৰ পৰা এইটোৰ খালি এটাহে আছে গৈ এইটো 7 নম্বৰ 8 নম্বৰ দেখালো আপোনাক কে নম্বৰ দেখালো মই ৰবা দেই 1 2 3 এইটো হৈছে 9 নম্বৰ সৰু টপ এটা বনাইছো এনি টাইম পিন্ধিব পৰাকে ইয়াৰ লগৰটো মই এতিয়াহে চাইছো যে মই অনা নাই হয়তো ক'বাত আছে মই পাৰ্চে মানে এনেকে হামৰি পেলাই থৈ দিও কেতিয়াবা ক'বাত গলো ঘপককে পিন্ধি গলো কোনোবা এটা পাৰ্চত নহলে ক'বাত আছে ইয়াৰ লগৰটো এইটো সিম্পল একদম সো কেনেকুৱা লাগিছে কমেন্ট কৰিব লগতে মই যি হয়তো নতুনকে ভিডিও বনাই আছো মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব জুনে মোক কৈছিলে মই হেনো ডেইলি হলাই পেলাই কানফুলি পিন্ধিব নোৱাৰো আমুক তামুক ফুটনি মাৰিছো আমুক তামুক হেকানে চাই লোৱা 1 2 3 4 5 6 7 8 আৰু এটো মিলাই 9 জোৰ আছে মই কৈছো সপ্তাহত মই হলাই পিন্ধিব পাৰো গম পাইছে হেকানে কাৰোবাৰ বিষয়ে নজনাকে কাকো কেতিয়াও বেয়াকে নকব মুক বুলি নহয় অন্যকো নকব বুঝছেনে এয়া কেতিয়াও নকব নাপায় লোকৰ বিষয়ে নজনাকে কব নাপায় যদি আপুনি জানে তেতিয়া আপুনি কক নজনাকে কেতিয়াও নকব বলক এতিয়া দেখাও আঙঠি বিলাক সো প্ৰথমতে দেখাম এই আঙঠিটো ধুনিয়াকে জুম কৰি দেখাইছা এই আঙঠিটো এইটো দিছিলে মোৰ হাজবেণ্ডৰ ডাঙৰ মামীয়ে এইটো মান ধৰোতে তাৰ পিছত হৈছে এজোৰ দিছিলে মোৰ জোৰোণৰ সেটৰ লগত এইটো আঙঠিত পিন্ধাই দিছো দেখাই দিয়া ভালকে এতিয়া নুহুমুৱা হল এতিয়া একেবাৰে নুহুমা আঙুলি বিলাক ডাঙৰ হৈ গল একেবাৰে নুহুমুৱাই হল বস্তু বিলাক তাৰ পিছত দেখাই আছো আপোনাক মোৰ মাৰ ঘৰৰ পৰা মায়ে এই সিম্পল আঙঠিটো দিছিলে মোক এইটো সিম্পল এইটো তাৰ পিছত দেখাই আছো এই দুটা আঙঠি এইটো সো মোক হৰুদেটা এটা গিফট কৰিছে মুৰে হল আৰু হাহুমাৰ ভাগৰ আছিল হাহুমাৰ নহল এটা মোক দিলে সো এয়া নেক্সট এতিয়া এই আঙঠিটো মোৰ জেনটেন হয়ে বাকি বিলাক একেবাৰে মোৰ হাতত নুহুমা হল হেবাবে হাজবেণ্ডে কি কৰিলে এই যে এটো দেখিছে এই ডায়মণ্ডৰ ৰিংটো মোক গিফট কৰিছিলে বহুত ধুনিয়া হৰু সিম্পলত পিন্ধি থাকিব ভাল লাগে মানে এনি টাইম পিন্ধিব পাৰি আৰু মোৰ ডায়মণ্ডৰ একো কালেকশন নাছিলে কাৰণে হাজবেণ্ডে এই বস্তুটো গিফট কৰিছে দেখাই দিয়া ধুনিয়াকে ফোকাস কৰি ভাল লাগিছে নে নাই কমেন্ট কৰিব এটো থাকিলে ন সো আহিছো এতিয়া এই অকমানি আঙঠিটোলৈ এটো হৈছে মোৰ হাজবেণ্ডে তেওঁলোকৰ চিনাকি জুৱেলাৰীৰ পৰা কিনি আনিছিলে এনে মৰম লগা দেখি পেলাই তেওঁলোকৰ পুৰণা জুৱেলাৰী আছে ঢেকিয়াজুলিৰ পৰা জুনে চাই আছে এসকে জুৱেলাৰ্ছ ন শংকৰ জুৱেলাৰ সো চিনি পাবই ঢেকিয়াজুলিৰ পৰা মোক জুনে চাব এটো মৰমতে কিনি আনিছিলে পিন্ধিছিলো এতিয়া নহৈছেগে কে আঙুলিতে যেন তেন হৈছিলে এতিয়া তাকো নহয় এতিয়া আহো মোৰ দেউতা আৰু শহুৰৰ ঘৰৰ পৰা দিয়া এজোৰ চুৰি নে কি কয় নাজানো এই চুৰিজোৰ দিছিলে জোৰোণত এজোৰ আৰু এজোৰ দিছিলে মোৰ পাপাৰ ঘৰৰ পৰা পাপাই দিছিলে এজোৰ এই দুটা এতিয়া এটাও মোৰ হাতত নুহুমাই এইটো জেনটেন হুমাই কিন্তু এইকেটা এইটোটো একেবাৰে নুহুমাই সো এয়া থৈছো নেক্সট আহো এই খাৰু কেটা লৈ এয়া সেম এইটো দিছিলে মোৰ হাজবেণ্ডে মোক ফুলসজ্জাৰ ৰাতি সো গিফট দিব পাই সো প্ৰথম আমাৰ ফুলসজ্জাত এইটো দিছিলে দুখন হাতত দুপাত পিন্ধিবৰ কাৰণে এনি টাইম পিন্ধি থাকিবৰ কাৰণে দিছিলে এই দুটা নেক্সট আহিছো মোক যেতিয়া হহুৰ দেউতাক মান ধৰা কথা কোৱাই নাই যেতিয়া হহুৰ দেউতাৰ মান ধৰিছিলো তেতিয়া এজোৰ দিছিলে হহুৰ দেউতাই এজোৰ আৰু
এইটো হৈছে বেংগলী ষ্টাইলৰ কিবা পলা বুলি কয় এইটো চখত এনে পিন্ধিম বুলি এপাত কেতিয়াবা এইটো কিনিছিলোঁ সো এতিয়া আহিলোঁ এইকেইটালৈ এইকেইটা মোৰ শহুৰ দেউতাই ভালকৈ সাঁচি থ'বলৈ দিছে কলা পৰি গ'ল আপোনালোকে মোক ক'বচোন পলিশ কৰিলে ভাল হ'বনে নহয় কাৰণ মই যেনেকৈ দিছে তেনেকৈ পেলাই থৈ দিছোঁ একচুৱেলি এই বস্তুকেইটা হৈছে মোৰ শাহুমা ভাগৰ তেখেতে এনি টাইম ইউজ কৰিছিলে বোলে মোৰ শহুৰ দেউতাই কৈছে আৰু তেখেতে খুব বেমাৰ পৰিছিলে মোৰ বেয়াও লাগে 2020 চনত এইকেইটা মোৰ হাতত হেণ্ডঅভাৰ কৰি থৈ দিছিলে শহুৰ দেউতাই সো এইকেইটা অকণমান কলা পৰিছে পলিশ কৰিলে চফা হ'বনে নহয় ক'ব যেনেকৈ দিছিলে চেফটি পিন লাগিয়ে আছে মই খোলা নাই আৰু ভৰাই থৈ দিছোঁ সো জনাব এইকেইটাও এটা সম্পত্তি মোৰ ভাগৰে এতিয়া মোৰ ভাগৰে হ'ল আৰু ছিংগল পিচটো এপাত শাহুমাই পিন্ধি আছে এপাত এনেই আছে এতিয়া তেখেতৰ হাতত নুহুমোৱাও হ'ল সেই যোনটো পিন্ধি থকা পাত সেইকেইটা খুলিব নোৱাৰোঁ মানে হেৰি হৈ গৈছেগৈ হাতত মানে সোমাই গৈছেগৈ একেবাৰে খুলিব নোৱাৰি এপাত আছে আৰু বলক কিছুমান মই আপোনাক মোৰ জোৰোণত দিয়া অসমীয়া গহনা দেখাওঁ কিছুমান মানে নাই দুই এডালে আছে প্ৰথমটো হৈছে এইটো এডাল ফকাছ কৰিছেনে ধুনীয়াকৈ বেটা এডাল মোক জোৰোণত দিছিলে তাৰ লগত এই কাণফুলিটো দেই এই কাণফুলিটো মেইন সেটৰ লগত দিছিলে এডাল পিন্ধিবৰ কাৰণে এবাৰ তলত দেখাই দিয়া এয়া মেইন সেটৰ লগত এডাল দিছিলে এতিয়া আহো এইটো এডাল হৈছে তেনে এতিয়া ৰং গুচি গ'ল বাৰু কিন্তু তেনে মোৰ বহুত বুকুৰ আপোন কাৰণ এডাল মোৰ মানুহজনৰ খুৰীয়েকে দিছিলে আৰু সকলোখিনি আশা কৰিছোঁ দেখুওৱা হ'ল আৰু আপোনালোকৰ কেনেকৈ লাগিছে প্লিজ কমেণ্ট কৰি জনাব ভাল লাগিছে নে নাই আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ জোৰোণত মোক ছেকেণ্ড হেণ্ড কাপোৰ দিয়া হৈছিলে মই এটা ব্লগত কৈছোঁ ছেকেণ্ড হেণ্ড কাপোৰ লোকে পিন্ধা কাপোৰ মোক দিয়া হৈছিলে নেক্সট মই সেই ভিডিঅ'টো বনাম তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাবলৈ নাপাহৰিব আৰু সেয়া কেনেকৈ কি কৰিলে নিজৰ মানুহে কেনেকৈ টকা পইচা লুটি নি বিয়াত এজনী নতুন কইনাক লোকে পিন্ধা ছেকেণ্ড হেণ্ড কাপোৰ এযোৰকৈ নহয় দুযোৰকৈ আৰু আছে দেখুৱাম সকলোখিনি চাই থাকিব আজিলৈ ইমানেই বাই বাই নতুন এটা ভিডিঅ'ত লগ পাম